নমস্কাৰ মই আজি আপোনালোকক দেখুৱাম কাঁহ পিতলৰ কেইটামান ধুনীয়া ধুনীয়া বস্তু সিম্পলৰ পৰা স্পেচিয়েললৈকে সকলোখিনিয়ে দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে ভিডিঅ'টো ভালদৰে চাব আৰু কিবা বুজি নাপালে মোক কমেন্ট কৰিব স্কিপ নকৰাকৈ চাব ভিডিঅ'টো তেতিয়াহে সকলোখিনি বুজি পাব আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ এইখন হৈছে নিখুঁত কাঁহৰ হাতে তৈয়াৰ কৰা সিম্পল কাঁহী 10 ইঞ্চিৰ পৰা 12 ইঞ্চিলৈকে আপোনালোকে পাই যাব আৰু মই আপোনালোকক এইবাৰ এটা সেট বনাই দেখুৱাইছো এয়া সিম্পল বাটি আৰু সিম্পল কাঁহী আৰু লগত সিম্পল বানবাটি আছে আৰু চামুচ আছে সকলোখিনি অৰিজিনেল হয় আৰু হাতে তৈয়াৰ কৰা হয় আৰু সকলোখিনিৰে সমান গ্যাৰান্টি থাকিব আৰু এয়া হৈছে স্পেচিয়েল কাঁহৰ কাঁহী দেখিবলৈ বহুতেই ধুনীয়া হয় মই আগৰ ভিডিঅ'বিলাকত প্ৰায় দেখুৱাই থাকো আৰু আমাৰ দোকানত বা আমাৰ ষ্টকত বেছিভাগ স্পেচিয়েল বস্তু পাব আপোনালোকে কাঁহৰ পিতলৰ যিকোনো স্পেচিয়েল বস্তু আমাৰ দোকানত বেছিকৈ উপলব্ধ থাকে যদি আপোনালোককো এনেকুৱা ধৰণৰ স্পেচিয়েল কাঁহী বাটি বা যিকোনো স্পেচিয়েল বস্তু প্ৰয়োজন হয় আমাক যোগাযোগ কৰিব আৰু আমি সেইমতে আপোনালোকক আমাৰ দোকানত নাথাকিলেও আমি আপোনালোকক বনাই দিব পাৰিম সেম ডিজাইনত বনাই দিব পাৰিম এইখন চাওকচোন কিমান ধুনীয়াকৈ ডিজাইনটো কৰিছে দেখিবলৈ হসাকে বহুত ধুনীয়া হয় আপোনালোকে যেতিয়া উচৰৰ পৰা দেখিব তেতিয়া আৰু ভাল পাব আৰু হসাকৈ বহুত স্পেচিয়েল হয় ইয়াৰ প্ৰতিটো সৰু সৰু বস্তুৱে বহুত ধুনীয়া হয় আৰু মই আপোনালোকক বহুতখিনি স্পেচিয়েল বস্তু দেখুৱাবলৈ চেষ্টা কৰিম স্পেচিয়েল কাঁহৰ কাঁহী আপোনালোকে 12 ইঞ্চিৰ পৰা পাই যাব আৰু 12 ইঞ্চিৰ কাঁহীখনত ওজন থাকিব 1 কেজি 1 কেজিৰ তলত কিন্তু স্পেচিয়েল কাঁহী বনাব পৰা নাযাব 1 কেজিৰ ওপৰত আপোনালোকে পাই যাব বা 12 ইঞ্চিৰ পৰা যেহেতু আছে 13 ইঞ্চি পাব 14 ইঞ্চি এইবাৰ মই আপোনালোকক ইয়াৰ বেক সাইডটো দেখুৱাই দিছো এই বেক সাইডটোত এটা ডিজাইন কৰি থোৱা আছে খুব ধুনীয়া লাগে এই ডিজাইনটো হেইটো পাই মাৰা বুলি কয় এইবাৰ মই আপোনালোকক বেলেগ এটা ডিজাইনৰ কাঁহী দেখুৱাম এইবোৰৰ স্পেচিয়েল কাঁহৰ কাঁহী হয় আৰু এই ডিজাইনটোক সোণামুখী ডিজাইন বুলি কোৱা হয় মই আপোনালোকক মোৰ ভিডিঅ'বিলাকত কৈয়ে থাকো এইটো সোণামুখী ডিজাইন বুলি কোৱা হয় বেক সাইডটো দেখুৱাই দিছো চাওক এই ডিজাইনটো চাওকচোন হাতুৰিৰ কোবৰ কিমান ধুনীয়াকৈ জিলিকি আছে এইটো পাই মাৰা বুলি কয় দেই বাৰ ইঞ্চি আছে এখনত যদি আপোনালোকক সেট ধৰি লওক 6খন লাগে আপোনালোকে অৰ্ডাৰ কৰিব পাৰে আমাক সকলোখিনিয়ে পাই যাব আৰু ইয়াৰ লগত বাটিও আছে ধুনীয়া ধুনীয়া মই সেইবোৰো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ইয়াৰ ডিজাইনবোৰ প্ৰায় একেই এইবাৰ মই আপোনালোকক দেখুৱাইছো বাটি সৰস স্পেচিয়েল বাটি হয় কাঁহৰ এইটো আপোনালোকে 500 গ্ৰামৰো পাব 400 গ্ৰামৰো পাব 500 গ্ৰামৰটো 5.5 ইঞ্চি আছে আৰু 400 গ্ৰামৰটো আছে 5 ইঞ্চি দেখিবলৈ বহুতেই ধুনীয়া হয় আৰু বহুতেই স্পেচিয়েল হয় একদম ঘৰণীয়া হয় ইয়াত কোনো তেৰা বেকা নাই সিম্পল বাটিবোৰ অকমান তেৰা বেকা থাকে কিন্তু এইবোৰ কোনো তেৰা বেকা নাথাকে খুব ধুনীয়া হয় ইয়াৰ ফিনিশিংবোৰ বহুত বেছি ভাল হয় আৰু হেইটো কাৰণে স্পেচিয়েল বুলি কোৱা হয় স্পেচিয়েল যিকোনো সামগ্ৰী আপোনালোকে এই ফিনিশিং বহুত ভাল পাব আৰু এইটো এটা বেলেগ ডিজাইনৰ কাঁহী মই দেখুৱাইছো আপোনালোকক ইয়াৰ মিনিমাম 1 কেজি আছে ওজন 12 ইঞ্চি আছে কাঁহীখন আৰু বাটিটো সৰস স্পেচিয়েল বাটি হয় আপোনালোকক যদি প্ৰয়োজন হয় এনেকুৱা ধৰণৰ কাঁহীও আপোনালোকে পাই যাব ইণ্ডিয়াৰ যিকোনো ঠাইলে পঠিয়াই দিয়াৰ আমাৰ সুব্যৱস্থা আছে আপোনালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে একো ভয় কৰিব নালাগে সুৰক্ষিতভাৱে আপোনালোকৰ বস্তুকেইটা পাই যাব আৰু সকলো বস্তু অৰিজিনেল পাব ইয়াত কোনো ডুপ্লিকেট বস্তু নাই এইবাৰ দেখুৱাইছো মই এখন কাঁহৰ স্পেচিয়েল বটা এইখন যথেষ্ট ডাঙৰ হয় 14 ইঞ্চি আছে বহল আৰু 10.5 ইঞ্চি ওখ আছে চাওকচোন বহুত স্পেচিয়েল হয় এইখন আৰু ইয়াৰ ওজন 4 কেজিৰ ওপৰত আছে বহুত স্পেচিয়েল হয় যেতিয়া আপোনালোকে উচৰৰ পৰা দেখিব এইখন বহুতেই ভাল দেখিব কাৰণ অত্যন্ত ধুনীয়া হয় আৰু ফিনিশিং বহুত বেছি ভাল হয় আৰু এইবাৰ দেখুৱাইছো
কাঁহৰ হাতে তৈয়াৰ কৰা বানকাঁহী 1.5 কেজি 2 কেজি আৰু 3 কেজিলৈকে আপোনালোকে পাই যাব 3 কেজিখন যথেষ্ট ডাঙৰ হয় 1.5 কেজিখন মিডিয়াম হয় 2 কেজিখন তাতকৈ ডাঙৰ হয় সাধাৰণতে 1.5 কেজি আৰু 2 কেজি বেছিকৈ চলে দেখিবলৈ বহুত ধুনীয়া হয় ফিনিশিংবোৰ বহুত বেছি ভাল হয় যেহেতু সকলোখিনি স্পেচিয়েল বস্তু হয় আপোনালোকে যদি মোৰ ভিডিওটো ভাল পায় অনুগ্ৰহ কৰি এটা লাইক মাৰিব বা কমেন্ট কৰিবচোন তেতিয়া মোৰ ভাল লাগিব ভিডিওবোৰ বহুত কষ্ট কৰি আপোনালোকৰ বাবে প্ৰস্তুত কৰোঁ এয়া হৈছে কাঁহৰ স্পেচিয়েল বানবাতি এইটো 500 গ্ৰামৰ হয় 4.5 ইঞ্চি বহল আছে ফিনিশিং বহুত বেছি ভাল হয় আৰু ইয়াতকেও এটা ভাল ফিনিশিংৰ আছে হেতু স্পেচিয়েল হয় একদমই স্পেচিয়েল হয় মই আপোনালোকক হেইটো দেখুৱাবলৈ চেষ্টা কৰিম ইয়াতকেও ধুনীয়া দেখিবলৈ হেতু বতাখন দেখি হসাকে বহুত ভাল লাগে আৰু হেইটো কাৰণে মই মানে চাইয়ে থাকো মোৰ নিজৰে বহুত বেছি ভাল লাগে বতাখন মানে ইয়াৰ প্ৰত্যেকটো বস্তুৱে সাংঘাতিক ধুনীয়া ইতিমধ্যে আমি বহুকেইখন এনেকুৱা বতা বাহিৰলৈ পঠাইছো ভাল লাগে দিয়কচোন যেতিয়া আমাৰ বস্তুবোৰ বাহিৰলৈ যায় বাহিৰৰ মানুহে পছন্দ কৰে তেতিয়া হসাকৈ বহুত বেছি ভাল লাগে আমাৰ এটা অসমৰ নাম যে আমাৰ অসমৰ বস্তু বাহিৰৰ মানুহে ইমানখিনি পছন্দ কৰিছে ভাল পাইছে হেতু আমাৰ এটা গৌৰৱ আৰু এয়া হৈছে কাঁহৰ স্পেচিয়েল মানে বহুত স্পেচিয়েল আৰু আপোনালোকে চাওকচোন কিমান ধুনীয়া ফিনিশিং এইটো ডাঙৰ সাইজ হয় এইটো 700 গ্ৰাম আছে আৰু 500 গ্ৰামৰো এনেকুৱা ধুনীয়া পাই যাব খালি অকমান সৰু হ'ব ইয়াতকে আৰু আপোনালোকে 1 কেজি ওজনৰ লাগিলেও পাব 1.5 কেজি ওজনৰ লাগিলেও পাব খালি অৰ্ডাৰ কৰিব লাগিব বনোৱাই থোৱা নাথাকে 500 গ্ৰামৰ আপোনালোকে পাই যাব কিন্তু বাকিবোৰ ইমান বনোৱাই থোৱা নাথাকে গতিকে আপোনালোকে অৰ্ডাৰ কৰি দিব হেইমতে আমি আপোনালোকক বনাই দিম জলপান খাবলৈ কিন্তু হসাকে ভাল হ'ব বানবাতি কেইটাত বৰ ধুনীয়া হয় আৰু এইবাৰ দেখুৱাইছো 3 কেজি ওজনৰ স্পেচিয়েল বতা চাওক এইখন চাওকচোন কিমান ধুনীয়া এই দুইখন চাওক এনেকুৱা ধৰণৰ বতা লাগিলেও আপোনালোকে পাই যাব অৰ্ডাৰ কৰিব আমাক সকলোখিনিয়ে পাই যাব ইয়াৰ প্ৰত্যেকটো বস্তুৱে স্পেচিয়েল হয় প্ৰত্যেকটো বস্তুৱে সাংঘাতিক ধুনীয়া হয় একেই হয় কোৱালিটি ইয়াৰ আগত দেখুৱাখন আছিলে 4 কেজি ওপৰত এইখন 3 কেজি আছে আপোনালোকে 3 কেজিৰ পৰা 5 কেজি 7 কেজি লৈকে ডাঙৰ বতা আপোনালোকে পাই যাব বা 10 কেজিৰ লাগিলেও আপোনালোকে পাই যাব কেৱল আমাক অৰ্ডাৰ কৰিব লাগিব যথেষ্ট ডাঙৰ হয় ভিডিওত অকমান সৰু দেখাইছে যদিও এইবোৰ যথেষ্ট ডাঙৰ হয় আৰু এইবাৰ দেখুৱাইছো মই আপোনালোকক কাঁহৰ হাতে তৈয়াৰ কৰা স্পেচিয়েল কোৱাৰ্টাৰ প্লেট প্লেইন হয় এইটো আৰু এয়া হৈছে ডিজাইন থকা আপোনালোকে 9 ইঞ্চিৰ পৰা 9 ইঞ্চি 9.5 ইঞ্চি 10.5 ইঞ্চি 11 ইঞ্চি লৈকে আপোনালোকে কোৱাৰ্টাৰ প্লেট পাই যাব ডিজাইন থকাও আছে ডিজাইন নথকাও আছে এইখন চাওক 11 ইঞ্চি আছে 11 ইঞ্চিৰ প্ৰথমবাৰৰ বাবে বনোৱা হৈছে ইয়াত আপোনালোকে ভাতো খাব পাৰিব ভাত খোৱাৰ কাৰণেও ব্যৱহাৰ কৰিব পাৰিব প্ৰয়োজন হলে আমাক অৰ্ডাৰ কৰিব আপোনালোকে আমাৰ ফোন নম্বৰ হৈছে 9101557034 আকৌ এবাৰ কৈ দিছো 9101557034 WhatsApp যোগেও আমাক অৰ্ডাৰ কৰিব পাৰে বা ফোন কৰিও অৰ্ডাৰ কৰিব পাৰে আৰু এইটো হৈছে কাঁহৰ প্লেন বাতি স্পেচিয়েল হয় ফিনিশিং বহুত বেছি ধুনীয়া হয় একেবাৰে ঘূৰণীয়া হয় তেৰা বেকা নাই হাতে তৈয়াৰ কৰা 5 ইঞ্চি আছে বাতিটোৰ বহল আৰু এয়া হৈছে কাঁহৰ বৰবাতি 8 ইঞ্চি আছে 9 ইঞ্চি আছে আপোনালোকে যেটো বিচাৰে পাই যাব ইয়াৰ খালি ওজন বিলাক বেছি বেছি আছে যেহেতু স্পেচিয়েল হয়
ডাঙৰ হয় সেইকাৰণে ওজন অকণমান থাকিবই আৰু ফিনিচিং চাওক কিমান ধুনীয়া সম্পূৰ্ণ হাতে তৈয়াৰ কৰা হয় ভিডিঅ'ত দেখিবলৈ সৰু সৰু লাগিছে কিন্তু যথেষ্ট ডাঙৰ হয় যেতিয়া ওচৰৰ পৰা পাব বহুত ডাঙৰ দেখিব আৰু শেষত দেখুৱাইছোঁ মই পিতলৰ কেৰাহী এইটো অলপ সৰু সাইজৰ হয় 5-6 জনে খাব পাৰিব এইটোত আৰু এইটো অকমান ডাঙৰ হয় এইটো 10 জন মানে খাব পাৰিব আৰু ইয়াতকে ডাঙৰ লাগিলেও আপোনালোকে কেৰাহী পাই যাব অৰ্ডাৰ কৰিব সকলোখিনি বস্তুৱে পাই যাব যি লাগে আমাৰ হোৱাটছআপত আপোনালোকে হাই বুলি লিখি যি লাগে তাৰ স্ক্ৰিনশ্বট এখন পঠিয়াই দিব বা এইটো বস্তু লাগে বুলি স্ক্ৰিনশ্বট এখন পঠিয়াই দিব আৰু সেইমতে মই আপোনালোকক দামবোৰ কৈ দিম আৰু কিমান কি হয় সকলোখিনি কৈ দিম এইটো হৈছে গিলাস খুব ধুনীয়া ফিনিচিং এটো কিন্তু হাতে তৈয়াৰ কৰা হয় এইটো গিলাস কোলা পৰি নাযায় ভাল হয় কোৱালিটি যথেষ্ট ভাল আপোনালোকে প্ৰয়োজন হলে অৰ্ডাৰ কৰিব পাৰে কোৱালিটি বহুত বেছি ভাল হয় আৰু হ্যান্ডমেড যেহেতু ভাল হ'বই আৰু হ্যান্ডমেড সকলো বস্তুৱে ভালেই অৰিজিনেল হয় শেষত আকৌ এবাৰ মই আপোনালোকক মোৰ নাম্বাৰটো কৈ দিছো 9101557034 9101557034 আপোনালোকে অৰ্ডাৰ কৰি দিব আজিলে ভিডিঅ'টো ইমানেই ধন্যবাদ